মাত্ৰ এটা কামে আপোনাৰ আয়ুস বৃদ্ধি কৰিব। এইটো কাম কৰিলে আপুনি দীৰ্ঘদিন জীয়াই থাকিব পাৰিব। আজিকালি মানুহে বেছি দিন জীয়াই নাথাকে কিয়? বেছি দিন জীয়াই থাকিবলৈ কি কাম কৰিব লাগিব? প্ৰাচীন কালত সাধাৰণ মানুহ আৰু ঋষিসকলে 200 পৰা 300 বছৰ জীয়াই আছিল, আনকি কিছুমানে 500 বছৰো জীয়াই আছিল। আজিও জাপানত আপুনি কিছুমান মানুহক পাব যাৰ বয়স 200 বছৰৰ ওচৰ চাপিছে। কিন্তু আজিৰ সময়ত তেনেকুৱা নহয়। বৰ্তমান সময়ত মানুহে 50 পৰা 60 বছৰ বয়সৰ সময়লৈকেহে জীৱনৰ শেষ পৰ্যায়ত উপনীত হয়। আজিকালি মানুহ কম বয়সতে বাৰ্ধক্যৰ বলি হয়। নিশ্চয় আমি কিবা এটা ভুল কৰি আছো। প্ৰাচীন বৈদিক যোগ জ্ঞানৰ একমাত্ৰ উদ্দেশ্য হৈছে মানৱ জীৱনক সিদ্ধ কৰা। এই জ্ঞান কেৱল শৰীৰক ৰোগৰ পৰা মুক্ত কৰাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই শাৰীৰিক মানসিক উপাদানৰ মাজত ভাৰসাম্য স্থাপনৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। ইয়াৰ ভিত্তি হৈছে প্ৰাণবায়ু অৰ্থাৎ উশাহ, যাৰ দ্বাৰা এই সমগ্ৰ জগতখন জীয়াই আছে। বন্ধুসকল, উশাহ নিশাহৰ বিজ্ঞানত এনেকুৱা কৌশল আৰু পদ্ধতি আছে যাৰ জৰিয়তে আপুনি আপোনাৰ শৰীৰক সম্পূৰ্ণ সুস্থ কৰি তুলিব পাৰে আৰু লগতে আপোনাৰ আয়ুস বৃদ্ধি কৰিব পাৰে। সম্ভৱ যে এই কথা শুনি আপুনি হয়তো ইয়াক ধেমেলীয়া বুলি ভাবিব পাৰে আৰু আপুনি ভাবিব পাৰে যে যদি এনেকুৱা হ'লহেঁতেন তেন্তে চিকিৎসকৰ প্ৰয়োজন কিয় হ'লহেঁতেন। কিন্তু তথাপিও আপুনি আপোনাৰ পৰিস্থিতিৰ উন্নতি সাধন কৰিব পাৰে। এই বিজ্ঞানটো বুজিবলৈ যদি অলপ সময় খৰচ কৰে তেন্তে আপুনি কিছুমান তথ্য জানিব যিয়ে আপোনাৰ শৰীৰটোক সুস্থ কৰি তোলাই নহয়, আপোনাৰ মগজুক ছুপাৰ ব্ৰেইনলৈও ৰূপান্তৰিত কৰিব পাৰে। যদি আপুনি আপোনাৰ জীৱনত এই কৌশলসমূহ গ্ৰহণ কৰে তেন্তে আপুনি কিছুমান আচৰিত শক্তিও আহৰণ কৰিব পাৰে, যিয়ে এজন সাধাৰণ মানুহক অসাধাৰণ কৰি তুলিব পাৰে। প্ৰাচীন বৈদিক যোগ জ্ঞানৰ এই বিজ্ঞান সম্পূৰ্ণৰূপে উশাহ নিশাহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু ইয়াত উপযোগী তথ্য সন্নিৱিষ্ট কৰা হৈছে যিয়ে আপোনাৰ শৰীৰৰ বহু সমস্যা দূৰ কৰিব পাৰে। ভিডিঅ'টোৰ শেষত কিছুমান ধ্যান আৰু যোগ কৌশলৰ বিষয়ে বুজাই দিম যিয়ে আপোনাৰ শৰীৰ আৰু মনক এক নতুন মাত্ৰা দিব পাৰে। গতিকে কাহিনীটো আৰম্ভ হৈছে হাজাৰ হাজাৰ বছৰৰ আগতে, যেতিয়া ভাৰতৰ ঋষিসকলে উশাহ নিশাহৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ বুজি পাইছিল যে উশাহ নিশাহ ভাৰসাম্যপূৰ্ণ হ'লে মানুহে দীৰ্ঘায়ু জীৱন যাপন কৰিব পাৰে আৰু বহু ধৰণৰ ঐশ্বৰিক শক্তি লাভ কৰিব পাৰে। ঋষি আৰু ঋষিসকলে অতি ভালদৰে বুজি পাইছিল যে ঈশ্বৰে মানুহক তেওঁৰ আয়ুস বৃদ্ধি কৰাৰ ক্ষমতা দিছে, কিন্তু ইয়াৰ বাবে উশাহ নিশাহৰ বিজ্ঞান বুজাটো প্ৰয়োজনীয়। প্ৰথমে উশাহ লোৱাৰ প্ৰক্ৰিয়াটো বুজিব লাগিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ উশাহ নিশাহৰ গতিৰ প্ৰতি গুৰুত্ব দিব লাগিব। যেনে সৰু শিশু এটালৈ চাওক, উশাহ লওঁতে বেলুনৰ দৰে পেটটো প্ৰসাৰিত হৈ উশাহ বন্ধ হৈ যায়। এইটোৱেই হৈছে উশাহ লোৱাৰ স্বাভাৱিক পদ্ধতি, যিটো ঈশ্বৰে আমাক যোগান ধৰিছে। এইকাৰণেই শিশুৰ মন ইমান সৃষ্টিশীল আৰু তেওঁলোকৰ বুজাবুজিৰ শক্তি আমাতকৈ বহু বেছি। কিন্তু বয়স বঢ়াৰ লগে লগে আমাৰ জীৱনশৈলী সলনি হয় আৰু উশাহ নিশাহৰ ধৰণো সলনি হয়। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ উশাহ নিশাহৰ গতি আৰু মানদণ্ডৰ ওপৰত পৰে। উশাহ নিশাহৰ এই ৰহস্য বুজিলে আমি দেখিম যে কুকুৰে 1 মিনিটত 30-35 বাৰ উশাহ লয় আৰু ইয়াৰ আয়ুস মাত্ৰ 11 পৰা 12 বছৰ। আনহাতে কাছই মাত্ৰ 4 পৰা 6 বাৰ উশাহ লয় আৰু ইয়াৰ আয়ুস 600 বছৰ পৰ্যন্ত। এই তথ্যৰ পৰা স্পষ্ট হয় যে বয়সৰ ভিত্তিত কেৱল সময়েই নহয়, ই উশাহ নিশাহৰ গতিৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰাচীন ঋষিসকলে হাজাৰ হাজাৰ বছৰৰ আগতে এই সত্য জানিছিল আৰু উশাহ নিশাহৰ লগত জড়িত বিজ্ঞানৰ কাম আৰম্ভ কৰিছিল। তেওঁ যোগ কৌশল সৃষ্টি কৰিছিল যিয়ে যিকোনো মানুহৰ আয়ুস বৃদ্ধি কৰি তেওঁক সুস্থ কৰি ৰাখিব পাৰে। ভাৰতীয় যোগীসকলে আৱিষ্কাৰ কৰিলে যে উশাহ কেৱল ডিঙি, হাওঁফাওঁ, হৃদযন্ত্ৰত সীমাবদ্ধ নহয়, বৰঞ্চ শৰীৰৰ প্ৰতিটো কোষৰ সৈতে সংযুক্ত। প্ৰাণবায়ু যেতিয়া উশাহ নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে তেতিয়া ই প্ৰতিটো কোষত প্ৰভাৱ পেলায়। কিন্তু আজি আমি যি ধৰণে উশাহ লওঁ সেই উশাহ লোৱাৰ ধৰণটো সঠিক পথ নহয়। যদি আপুনি হিমালয়ৰ যোগীসকলৰ কথা শুনিছে তেন্তে আপুনি গম পাব যে তেওঁলোক সাধাৰণ মানুহতকৈ বেছি দিন জীয়াই থাকে। উশাহ নিশাহ লেহেমীয়া কৰি আৰু গভীৰ উশাহ লৈ নিজকে সুস্থ আৰু দীৰ্ঘায়ু কৰি ৰাখে। উদাহৰণস্বৰূপে, যেতিয়া আপুনি আপোনাৰ উশাহ নিশাহৰ গতি 14 পৰা 10-11 গুণলৈ হ্ৰাস কৰে তেতিয়া আপোনাৰ ভিতৰত কম্পন অনুভৱ কৰাৰ শক্তি জাগ্ৰত হয়,
যোগ পৰম্পৰা অনুসৰি লেহেমীয়াকৈ উশাহ নিশাহ ল'লে শৰীৰ আৰু মনক স্থিৰ কৰাই নহয় ঐশ্বৰিক শক্তিও প্ৰদান কৰিব পাৰি। এই উশাহ নিশাহৰ বিজ্ঞানৰ জৰিয়তে ঋষিমুনিসকলে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য বুজিবলৈ সক্ষম হৈছিল। এতিয়া আপুনি নিজৰ উশাহ নিশাহ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। ইয়াৰ বাবে প্ৰতিদিনেই পুৱা নিস্তব্ধ ঠাইত বহি ধ্যান কৰি পেটৰ পৰা নাভিলৈকে উশাহ ল'ব লাগিব। লাহে লাহে এই অভ্যাসে আপোনাৰ শৰীৰ আৰু মন সুস্থ কৰি তুলিব। বিশ্বাস কৰা হয় যে যদি আপুনি এই পদ্ধতি নিয়মিতভাৱে কৰে তেন্তে আপুনি বেছিদিন জীয়াই থকাই নহয় ঐশ্বৰিক শক্তিও লাভ কৰিব পাৰিব। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় মা লক্ষ্মী।